অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অতি অভিলাষী আঁচনি অসমৰ অতি জনপ্ৰিয় অতি দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ যথেষ্ট শক্তিশালী পদক্ষেপ লৈছে। আজি হাজো শুৱালকুছি সমষ্টিৰ কিছু মহিলা উদ্যমিতা এই আঁচনিৰ অন্তৰ্ভুক্ত মহিলাই চেক পাবলৈ বাকী আছিলে। সেইখিনি মহিলা আজি ইয়াত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হৈ আমি আজি দদৰা বিহুখন প্ৰেক্ষাগৃহত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছোঁ আৰু লগতে সখীসমূহৰ জীৱিকা সখী, কৃষি সখী, বেংক সখী, পশু সখীকে ধৰি সখীসমূহক ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে স্কুটি প্ৰদান কৰিছিলে আৰু সেই সখীসমূহকো আজি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু হাজো শুৱালকুছি সমষ্টিৰ প্ৰায় 300ৰ ওচৰা-ওচৰি মহিলাক আজি এই আঁচনিৰে ধন প্ৰদান কৰা হ'ল আৰু প্ৰত্যেকগৰাকী মহিলাই এই আঁচনিৰ ধন পাই উৎফুল্লিত হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ সবল চিন্তা, সবল এক নেতৃত্বত অসমখনক এটা উন্নত ৰাজ্য কৰাৰ যি সপোন তাৰ আজি সুন্দৰ বাস্তৱ প্ৰতিফলন হৈছে আৰু প্ৰতিগৰাকী মহিলাক আজিৰ এই কাৰ্যসূচীত আহি এই নিজৰ যি ধনৰাশি পাইছে এই ধনৰাশিৰ জৰিয়তে ভৱিষ্যত দিনত আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত উপকৃত হ'ব। প্ৰতিগৰাকী মহিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। উদ্যমিতা মহিলা উদ্যমিতা আঁচনিৰ চেগৰ পৰা বঞ্চিত হৈছিল, 10,000 টকাৰ পৰা বঞ্চিত হৈছিল। আমাৰ যি বিহুখন প্ৰেক্ষাগৃহৰ মঞ্চত আমাৰ শুৱালকুছি ব্লকৰ BPM ছাৰ, হাজো ব্লকৰ BPM বাইদেউ আৰু আমাৰ যিখিনি ৰাজনৈতিকভাৱে জড়িত নেতা আছে ইয়াতে লগ হৈ আমাৰ সেই মহিলাখিনিক, দুখীয়া মহিলাখিনিক আকৌ চেক দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাইছে। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠানটোৰ উদ্দেশ্য। কিমানজনক 250 মানক দিয়া হৈছে, 250 মহিলাক দিয়া হৈছে। তাৰ উপৰিও আমাৰ যিসকল কেডাৰ্ছ এছাৰৰ লগত জড়িত হৈছে তেওঁলোককো স্কুটি পোৱা মহিলাখিনিক তেলৰ বাবে 500 টকা দি উপকৃত কৰিছে। হয়, ৰৈ গৈছে। ৰৈ যোৱা মহিলাখিনিক 10,000 টকাৰ চেক দিছে আৰু আমাৰ যিখিনি কেডাৰ্ছে ইমান মানে উদ্যমিতা আঁচনিৰ কাৰণে কাম কৰি আছিল তেওঁলোককো 500 টকা তেলৰ বাবে দি উপকৃত কৰিছে। সেইবাবে আজি এই মঞ্চৰ জৰিয়তে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ।